নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে ৰাজ্যখনৰ বাবে খন্দিয়াৰ কেইবাটাও বিগ ব্ৰেকিং নিউজ। আজি 14 মে অসমৰ লগতে ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা খন্দিয়াৰ কেইবাটাও খবৰ আহি পৰিছে। এই মুহূৰ্তত জনাই আছো এটা ব্ৰেকিং নিউজ। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ বাসগৃহত জৰুৰী বৈঠক। এবাৰ অপাৰেশ্যন সিন্দুৰৰ পৰৱৰ্তী পদক্ষেপ সন্দৰ্ভত এক বৃহৎ আলোচনা কৰা হৈছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ বাসগৃহত জৰুৰী বৈঠক। এই মুহূৰ্তত এটা বিগ ব্ৰেকিং নিউজ ওয়ান ব্ৰেকিং জনোৱাৰ চেষ্টা কৰিছো। অপাৰেশ্যন সিন্দুৰৰ পৰৱৰ্তী পদক্ষেপ সন্দৰ্ভত বৃহৎ আলোচনা কৰা হৈছে। বৈঠকত উপস্থিত আছিল গৃহমন্ত্ৰী অমিত শাহ। এই মুহূৰ্তত এটা ব্ৰেকিং নিউজ জনোৱাৰ চেষ্টা কৰিছো। বৈঠকত উপস্থিত প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং, প্ৰতিগৰাকী সেনা প্ৰধান উপস্থিত আছিল। এই বৈঠকত নিৰাপত্তা সম্বন্ধীয় আৰু অনাগত অপাৰেশ্যন সন্দৰ্ভত বৃহৎ আলোচনা কৰা হৈছে। নিৰাপত্তা সম্বন্ধীয় আৰু অনাগত অপাৰেশ্যন সন্দৰ্ভত বৃহৎ আলোচনা কৰা হৈছে। যুদ্ধ বিৰতি সন্দৰ্ভতো বৃহৎ আলোচনা, যুদ্ধ বিৰতি সন্দৰ্ভতো কৰিব বিস্তৃত আলোচনা। বৈঠকত উপস্থিত আছে প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং। আজিৰ খন্দিয়াৰ খবৰটোকৈ গুৰুত্বপূৰ্ণ খবৰ হৈছে ভাৰতে ঘূৰাই আনিলে পাকিস্তানত বন্দী হোৱা BSF জোৱানক। এইগৰাকী BSF জোৱানক ভাৰতে ঘূৰাই আনিলে। ভাৰতৰ ভয়ত পাকিস্তানে এৰি দিছে জোৱানজনক। ভাৰতে ঘূৰাই আনিলে পাকিস্তানত বন্দী হোৱা এইগৰাকী BSF জোৱানক। এই মুহূৰ্তত এটা বিগ নিউজ জনোৱাৰ চেষ্টা কৰিছো। ভাৰতৰ ভয়ত পাকিস্তানে অৱশেষত এৰি দিছে জোৱানজনক। ভাৰতৰ ভয়ত পাকিস্তানে BSF জোৱানজনক এৰি দিছে। BSF জোৱানজনৰ নাম আছিল পূৰ্ণম কুমাৰ শ্বাহ আৰু কৰ্তব্যৰত অৱস্থাত 23 এপ্ৰিলত জোৱানজনে ভুলবশতঃ প্ৰৱেশ কৰিছিল পাকিস্তানত। আটাৰী ৱাঘা সীমান্তৰে ভাৰতক ঘূৰাই দিছে জোৱানজনক। এই মুহূৰ্তত বিগ নিউজ জনোৱাৰ চেষ্টা কৰিছো। সীমান্তত ফিৰোজপুৰ অঞ্চলত কৰ্তব্যত নিয়োজিত হৈ আছিল জোৱানজন আৰু পাকিস্তানৰ ভূমিত প্ৰৱেশ কৰাৰ বাবে পাক ৰেঞ্জাৰে কৰিছিল গ্ৰেপ্তাৰ। অৱশেষত 20 দিনৰ অন্তত ভাৰতক ঘূৰাই দিছে জোৱানজনক। আজিৰ সন্ধিয়াৰ খবৰটোকৈ গুৰুত্বপূৰ্ণ খবৰ হৈছে সামাজিক মাধ্যমত পাকিস্তানক সমৰ্থন কৰি ভিডিঅ' শ্বেয়াৰ কৰি অৱশেষত গ্ৰেপ্তাৰ হৈছে এইগৰাকী ইন্তেছাব আহমেদ লস্কৰ। পুনৰ ৰাজ্যত গ্ৰেপ্তাৰ হৈছে পাকিস্তানী সমৰ্থক। এই মুহূৰ্তত এটা ব্ৰেকিং নিউজ জনোৱাৰ চেষ্টা কৰিছো। কাছাৰত গ্ৰেপ্তাৰ হৈছে পাকিস্তানী সমৰ্থক ইন্তেছাব আহমেদ লস্কৰ আৰু সামাজিক মাধ্যমত পাকিস্তানী নাগৰিকৰ ভিডিঅ' শ্বেয়াৰ কৰিছিল ইন্তেছাব আহমেদে। সামাজিক মাধ্যমত পাকিস্তানী নাগৰিকৰ ভিডিঅ' শ্বেয়াৰ কৰাৰ পাছতে গ্ৰেপ্তাৰ হৈছে ইন্তেছাব আহমেদ। পাকিস্তানী নাগৰিকে ভাৰত বিৰোধী মন্তব্য কৰা ভিডিঅ' শ্বেয়াৰ কৰিছিল আৰু তাৰ পাছতে গ্ৰেপ্তাৰ হৈছে এগৰাকী ইন্তেছাব আহমেদ লস্কৰ। ঘৰ হৈছে কাছাৰৰ উধাৰবন্ধ গোসাইপুৰত। এই পৰ্যন্ত 58 জন পাকিস্তানী সমৰ্থকক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে। পাকিস্তানক সমৰ্থন কৰা কোনো শাৰী নাযাব, স্পষ্ট সকিয়নি দিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। আজিৰ সন্ধিয়াৰ আন এটা বিগ নিউজ হৈছে এবাৰ কলেজলৈ গৈ আছিল জাহিদা পাৰবিন আৰু প্ৰকৃতিয়ে যেন কাইল ৰূপ ধাৰণ কৰিছে। এবাৰ বজ্ৰ পৰি কৰুণ মৃত্যুক সাৱটি লৈছে। কলেজলৈ গৈ থকা অৱস্থাত জাহিদা পাৰবিন। ৰাজ্যত প্ৰতিকূল বতৰৰ মাজতে ভয়ংকৰ ঘটনা সংঘটিত হৈছে। কলেজলৈ গৈ আছিল জাহিদা পাৰবিন আৰু বজ্ৰ পৰি থিতাতে প্ৰাণ গৈছে ছাত্ৰীগৰাকীৰ। শ্ৰীভূমিৰ বদৰপুৰত সংঘটিত হৈছে গাৰনোম শিয়ৰিতা ঘটনা। বদৰপুৰৰ হাছানপুৰ গাঁৱত জাহিদাৰ মৃত্যুক এতিয়া কান্দোনৰ ৰূপ লুটিছে। কলা শাখাৰ প্ৰথম বৰ্ষৰ ছাত্ৰী আছিল জাহিদা পাৰবিন আৰু অৱশেষত প্ৰকৃতিৰ ৰুষ্ট ৰূপত পৰি এদৰে কৰুণ মৃত্যুক সাৱটি ল'বলগীয়া হৈছে জাহিদা পাৰবিনে। সন্ধিয়াৰ আন এটা ডাঙৰ খবৰ হৈছে পাকিস্তানক লৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে 20টাকৈ বৃহৎ ঘোষণা কৰিছে। এই মুহূৰ্তত বিগ নিউজ জনোৱাৰ চেষ্টা কৰিছো। পাকিস্তানক লৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ বৃহৎ ঘোষণা। পাকিস্তানক লৈ প্ৰধানমন্ত্ৰী বৃহৎ ঘোষণা কৰিছে। দেশৰ সম্প্ৰীতি ধ্বংস কৰাৰ চেষ্টা কৰা হৈছিল আৰু সন্ত্ৰাসবাদৰ বিৰুদ্ধে একত্ৰিত হ'ল দেশ। আমি সন্ত্ৰাসবাদীক মাটিত মিহলাই দিয়াৰ দায়িত্ব ললো, সেনাক দিলো মন্তব্য কৰিছে দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। 6 মেৰ নিশা আৰু 7 মেৰ পুৱা বিশ্বই দেখা পালে ইয়াৰ পৰিণাম। ভাৰতীয় সেনাই পাকিস্তানত থকা সন্ত্ৰাসবাদীৰ ঘাটি ধ্বংস কৰিলে। ভাৰতৰ মিছাইলে সন্ত্ৰাসবাদীৰ ঘাটিত আক্ৰমণ কৰিছিল আৰু পাকিস্তানী সন্ত্ৰাসবাদীৰ বিশ্বাস চুৰমাৰ হৈ গ'ল আৰু সন্ত্ৰাসবাদী আমাৰ ধনীসকলৰ খেন্দুৰ মচিছিল।
আৰু তাৰ পিছতে বৃহৎ ঘোষণা কৰিছে দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কঠোৰ হৈ পৰিছে দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী পাকিস্তানৰ ওপৰত বৃহৎ একশন আৰম্ভ কৰিছে ভাৰতে আন এটা খবৰ হৈছে কেৱল মুছলমানৰ ভোট লৈ চৰকাৰ গঠন কৰিব নোৱাৰিব হিন্দুৰ ভোট আমাক লাগিবই মুছলমান অধ্যুষিত অঞ্চল বাদ দি কতো কংগ্ৰেছ জিকিব পৰা নাই মুছলমান অধ্যুষিত অঞ্চল বাদ দি কংগ্ৰেছ কতো জিকিব পৰা নাই হিন্দু অঞ্চলত ভোট নোপোৱা পৰ্যন্ত অসমত কংগ্ৰেছ চৰকাৰ কেতিয়াও নহয় এই মুহূৰ্তত এটা পলিটিক্যাল ব্ৰেকিং নিউজ জনোৱাৰ চেষ্টা কৰিছো আত্মবিশ্লেষণ কৰক কংগ্ৰেছৰ নেতাসকলে আৰু আমি ব্যক্ত হৈছো এআই সত্য এআই বাস্তৱ টিভিত ডাঙৰ ডাঙৰ লেকচাৰ মাৰি লাভ নাই কংগ্ৰেছ ব্যক্ত হৈছে ইলেকশনত কি স্বীকাৰ কৰক এই মুহূৰ্তত ডাঙৰ খবৰ পলিটিক্যাল ব্ৰেকিং নিউজ কংগ্ৰেছ ব্যক্ত হৈছে ইলেকশনত কি স্বীকাৰ কৰক সংখ্যালঘু ক্ষমা কৰিব সংখ্যাগুৰু হিন্দু ভোট পালেহে চৰকাৰ গঠন কৰিব আৰু কংগ্ৰেছ ৰাইজৰ দলে কেৱল মুছলমান অধ্যুষিত অঞ্চলতহে ভাল ফলাফল দেখুৱাইছে হিন্দু অঞ্চলত ভোট নোপোৱা পৰ্যন্ত অসমত কংগ্ৰেছ চৰকাৰ কেতিয়াও নহয় নিজৰ দলৰ বিৰুদ্ধে খৰব হৈছে প্ৰাক্তন কংগ্ৰেছী সাংসদ আব্দুল খালেক আজিৰ সন্ধিয়াৰ পৰৱৰ্তী ডাঙৰ খবৰ হৈছে অবৈধ বেদখলকাৰী সাৱধান কিয়নো কচুতলি তাকো চলিব প্ৰশাসনৰ বৃহৎ উচ্ছেদ অভিযান খৰব হৈ পৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা অবৈধ বেদখলকাৰী সাৱধান হোক সতৰ্ক হোক কচুতলি তাকো চলিব সৰ্ববৃহৎ অভিযান উচ্ছেদ অভিযান চলিব কচুতলিত খৰব হৈ পৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ট্ৰাইবেল বেল্ট এণ্ড ব্লক গঠন হোৱাৰ পিছত নতুন কোনো মানুহ আহিব নোৱাৰে কচুতলিত প্ৰায় 1000 বিঘা মাটি খালি কৰা হৈছে ট্ৰাইবেল বেল্ট এণ্ড ব্লক গঠন হোৱাৰ আগত অহা কোনো লোকক দিগদাৰ কৰা হোৱা নাই ট্ৰাইবেল বেল্ট এণ্ড ব্লক গঠন হোৱাৰ পিছত অহা লোককহে যাবলৈ দিয়া হৈছে অবৈধ দখলকাৰী এতিয়া সাৱধান হোক সতৰ্ক হোক কিয়নো কচুতলিত আকৌ হ'ব বৃহৎ উচ্ছেদ অভিযান এই মন্তব্য কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আন এটা ৱাৰ ব্ৰেকিং হৈছে ভাৰত আৰু পাকিস্তানৰ সংঘাতৰ মাজতে বৈদেশিক মন্ত্ৰী এছ জয়শংকৰৰ নিৰাপত্তা বৃদ্ধি কৰা হৈছে এবাৰ 33 কামাণ্ডো বৃদ্ধি অন্তৰ্ভুক্ত আৰু এখন বুলেট প্ৰুফ বাহন প্ৰদান কৰা হৈছে ভাৰত পাকিস্তানৰ সংঘাতৰ মাজতে বৈদেশিক মন্ত্ৰী নিৰাপত্তা বৃদ্ধি কৰা হৈছে এই মুহূৰ্তত ডাঙৰ খবৰ জনোৱাৰ চেষ্টা কৰিছো বৈদেশিক মন্ত্ৰী এছ জয়শংকৰৰ নিৰাপত্তা বৃদ্ধি গৃহ বিভাগত 33 কামাণ্ডো বৃদ্ধি কৰা হৈছে অন্তৰ্ভুক্ত আৰু এখন বুলেট প্ৰুফ বাহন ভাৰত পাকিস্তানৰ সংঘাতৰ মাজতেই মন্ত্ৰীগৰাকীৰ জীৱনৰ প্ৰতি আহিব পাৰে ভাবুকি দিল্লীস্থিত বাসগৃহৰ আশে-পাশে বৃদ্ধি কৰা হৈছে নিৰাপত্তা ব্যৱস্থা এতিয়াৰে পৰা মন্ত্ৰীগৰাকীৰ কনভয়ত থাকিব 33 গৰাকী অতিৰিক্ত কামাণ্ডো কনভয়ত অন্তৰ্ভুক্ত কৰা হৈছে আন এখন বুলেট প্ৰুফ বাহন পৰৱৰ্তী আন এটা বিগ নিউজ এবাৰ কচুতলিৰ উচ্ছেদিত লাভ কৰিব মাটিৰ পট্টা মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কৰিছে এক বৃহৎ ঘোষণা এই মুহূৰ্তত এটা ব্ৰেকিং নিউজ জনোৱাৰ চেষ্টা কৰিছো কচুতলিৰ উচ্ছেদিত লাভ কৰিব মাটিৰ পট্টা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এক বৃহৎ ঘোষণা কৰিছে ভাৰতীয় বুলি যদি প্ৰমাণ হয় তেন্তে উচ্ছেদিতক আমি প্ৰদান কৰিম মাটিৰ পট্টা মন্তব্য ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ দৰং খাৰুপেটিয়াৰ পৰা বহুতে আহি ইয়াত মাটি দখল কৰিছিল ট্ৰাইবেল এণ্ড ব্লক গঠন হোৱাৰ পিছত নতুন কোনো মানুহ আহিব নোৱাৰে ট্ৰাইবেল বেল্ট এণ্ড ব্লক গঠন হোৱাৰ পাছত অহা সকলক উচ্ছেদ কৰা হ'ব বুলি মন্তব্য ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ পৰৱৰ্তী ডাঙৰ খবৰ হৈছে এবাৰ জুন মাহত প্ৰতিজন ৰেচন কাৰ্ডৰ হিতাধিকাৰীয়ে লাভ কৰিব 15 কেজিকৈ চাউল এই মুহূৰ্তত এটা ডাঙৰ খবৰ জনোৱাৰ চেষ্টা কৰিছে ৰেচন কাৰ্ডৰ হিতাধিকাৰীসকলৰ বাবে অত্যন্ত জৰুৰী খবৰ জুন মাহতেই প্ৰতিগৰাকী ৰেচন কাৰ্ডৰ হিতাধিকাৰীয়ে 15 কেজিকৈ চাউল লাভ কৰিব কেৱল সিমানেই নহয় লাখ লাখ ৰেচন কাৰ্ডৰ হিতাধিকাৰীসকলৰ বাবে অত্যন্ত জৰুৰী খবৰ আছে একেলগে প্ৰদান কৰা হ'ব 3 মাহৰ ৰেচন একেলগে প্ৰদান কৰা হ'ব 3 মাহৰ ৰেচনৰ চাউল জুন জুলাই আৰু আগষ্ট মাহৰ চাউল একেলগে প্ৰদান কৰিব ৰাজ্য চৰকাৰে অত্যন্ত এটা জৰুৰী খবৰ জুন মাহতেই অনাগত 3 মাহৰ চাউল লাভ কৰিব জনতাই দেশৰ সাম্প্ৰতিক পৰিস্থিতিৰ বাবে এই ডাঙৰ সিদ্ধান্ত গ্ৰহণ কৰিছে অসম চৰকাৰে
দেশৰ সাম্প্ৰতিক পৰিস্থিতিৰ প্ৰতি এনে ডাঙৰ সিদ্ধান্ত গ্ৰহণ কৰিছে আৰু একেলগে 3 মাহৰ চাউল দিয়া হ'ব জনতাক কেবিনেট বৈঠকত অন্তত এই ডাঙৰ সিদ্ধান্ত গ্ৰহণ কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই